কণমানিটিয়ে ৰাতি দেউতাকক সপোনত দেখি উৎসৱ খাই উঠে। এনে কেতিয়াবা মনত পৰিলে ৰাতি ৰাতি সপোন কিছুমান দেখো। দেউতাকলে মনত পৰিলে সি গুণগুণাই এটা গান। মনে যদি তোকে চকুলো নিচুকাই দিবানে দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে দেউতা। ছ'চিয়েল মিডিয়াত ভাইৰেল কণমানি ৰাহুল মেধিৰ কণ্ঠই মোহিছে বহুজনক। মাত্ৰ 7 বছৰ বয়সত ইটোৰ পাছত সিটো গান গাব পাৰে ৰাহুলে। তুমি যে আবৰি ধৰা ভিতৰে বাহিৰে বৈ কতনো আছা তুমি আছো মই তোমাক বিচাৰি। একে পথ দুৰ্ঘটনাত নিহত হৈছিল ৰাহুলৰ দেউতাক। মাতৃও চিকিউৰিটি গাৰ্ড কৰে গুৱাহাটীত। 3 বছৰলৈ সোমোৱা নাই বাৰু, তেনেকুৱাতে দেউতাক এক্সিডেণ্ট হৈ ঢুকালে। মাক কৰ্মসূত্ৰে বাহিৰত আছে। চৰকাৰী বিদ্যালয়ৰ 2য় শ্ৰেণীৰ ছাত্ৰ ৰাহুল মেধিৰ দিনবোৰ পাৰ হয় ককাক আইতাকৰ ঘৰত। দেউতাক ঢুকোৱাৰ পিছত মানে তেহেঁতৰো ল'ৰা ছোৱালী 3টা আছে জেঠালেকৰ। তাৰপৰা সেইটো কাৰণে মই ভাবিলোঁ হ'ব ময়ো অকলশৰীয়া আমাৰ ঘৰতে লৈ যাওঁ বুলি পেলাই মানে তেওঁলোকক কৈ পেলাই লৈ আহিলোঁ। আনি এতিয়া 3 বছৰে ইয়াতে ৰাখি আছোঁ। তাৰপিছত কিন্তু মোৰো শিক্ষা নাই। তাৰপৰা ইয়াত আনি 2 নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত দিলোঁ। তাত জোনালী মেম আৰু ছাৰহঁতক ক'লোঁ যে মেম এই ল'ৰাটো পিতৃহীন, আপোনালোককে চঞ্জাইছোঁ, কিন্তু ময়ো লিখা পঢ়া একো নাজানো, আপোনালোকে ল'ৰাটোক চাব। কিন্তু সি গান চান গাই মানে খুব ভাল পায়, তাক পাৰিলে আপোনালোকে অকণমান শিকাব। আৰু পঢ়া ক্ষেত্ৰতো কিন্তু মোৰ ঘৰতো মানুহ নাই আৰু মই ক'তো কোচিং ক্লাছত দিবও নোৱাৰোঁ, যাবও নোৱাৰোঁ, সেইকাৰণে আপুনি শিকাব। ৰাহুলৰ সপোন এগৰাকী ভাল গায়ক হোৱা। কেইদিনমান আগতে মাকে উপহাৰ দিয়া গীটাৰখন ৰাহুলে লৈ ফুৰে। গীটাৰখন কোনে আনি দিলে? মায়ে গীটাৰখন গিফ্ট দিছে। কণমানি ৰাহুলক আমি সকলোৱে আশীৰ্বাদ কৰোঁ। মনে যদি তোকে চকুলো নিচুকাই দিবানে দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে দেউতা। কুশাত যদি দিশাই বুকু তুমিও কান্দিবানে দেউতা। দেউতা খুদে খুদে তুমি মোৰ ছায়া সপোনৰ শেষ নহয় তোমাৰ কথা মোৰ দেউতা। ব্যুৰ ৰিপৰ্ট লখিমপুৰ।